নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ' লৈ মই ৰক্তিমা বৰুৱাই আপোনালোকক স্বাগতম জনালোঁ। আজি ওলাইছোঁ আমি বিয়া নহয়, আঙুঠি পিন্ধোৱা। জোৰোণো নহয় দেই, আঙুঠি পিন্ধোৱা। আঙুঠি পিন্ধোৱা আকৌ সোণৰ, আমাৰ মাইনাৰ ককায়েক, একমাত্ৰ ককায়েক আৰু আমাৰ ডাবুৰ মোমায়েক। আৰু তাৰ বিয়াখন আচলতে বহুদিনৰ পৰাই পাতো কৰি থকা হৈছিলে, কিন্তু এই বছৰ গ'লে অহা বছৰ জোৰ বছৰ পৰিবৰ কাৰণে খুব জোৰ দিলে খুৰাক খুৰীয়েক মাক দেউতাক সকলোৱে মিলি জোৰ দি পেলাই আজি এটা দিন ঠিক কৰিলে। আজি 13 তাৰিখ বৃহস্পতিবাৰ, আগষ্ট মাহৰ দিন এটা ঠিক কৰি শুভ দিন বোলে আঙুঠিটো পিন্ধাই থ'লে বিয়া আৰু জোৰ বছৰ বিজোৰ বছৰ যি নহওক হৈ থাকিব পাৰিব। সেইকাৰণে তথাপি বিয়াখন হ'ব ডিচেম্বৰতে, কিন্তু আজি আঙুঠি পিন্ধাবলৈ ওলাল খুৰাক খুৰীয়েক, ভাই ভনী বোৱাৰী, তাৰপিছতে আৰু ওচৰ চুবুৰীয়া যিমানেই আছে, বা বেছি মানুহ নিব খোজা নাই, কাৰণ বহুত মানুহ গ'লেও আকৌ ঘৰখনত মানে এটা হেঁচা দিয়া নিচিনাও হয়। বোলো কম মানুহৰে কামটো শুভ কামটো কৰা হওক। আমাৰ ডাবু একেবাৰে কুৰ্তা পাইজামা পিন্ধি লৈছে। তাক আকৌ যি পিন্ধাই সেই দি শুৱাই যায় নহয়। পিন্ধি মেলি লৈছে। মনাক ঘৰতে থ'লোঁ, মনা পিছত যাব। আমি ৰীতা, মই, জয়া আমিকেইটা ওলালোঁ, বাবা ওলাল। আমি এতিয়া ওলালোঁ আৰু গোটেইকেইটা যাত্ৰা কৰিলোঁ। আচলতে খুৰাকৰ সোণৰ খুৰাকৰ ল'ৰাৰ বিয়া আহিলে, সি আকৌ সৰু বয়সত, সেইকাৰণে সি আপত্তি কৰি আছে যে সোণ দাদা ডাঙৰ যিহেতু তাৰ বিয়াখন আগতে হ'ব লাগে। সেইকাৰণে চবেই ভাবি মেলি বিয়া, আৰু কাৰণ ছোৱালীজনী ঠিক কৰি থোৱাই আছিলে বিদ্যাৰ জয়শ্ৰী, তাইও স্কুলত এখনত কাম কৰি আছে। বেয়া নহয়, তাক চাব লাগিব আকৌ। চাই মেলি আহিছোঁ। চিম্পুল ছোৱালী, ভাল লাগিছে আৰু ঘৰ ধৰিব পাৰিব যেনে লাগিছে বাৰু আমাৰ। এয়া আমি চবেই ওলালোঁ আৰু নিজৰ নিজৰ গাড়ী লৈ আহিছে। মামা মামী আৰু মামা ককাক, আমাৰ দীপ্তিৰ আকৌ মোমায়েকহঁত মামীয়েকহঁত সকলো আহিছে। দীপ্তিৰ মোমায়েক মামীয়েক কিন্তু আহেই আৰু কিন্তু আমাৰ মাইনা এয়া গোটেইজনী আগভাগ লৈ আছে, গৈ আগতে আছেগৈ তাই বাৰু। যা যোগাৰ কৰিবই লাগিব, ককায়েকৰ বিয়া যিহেতু। আমি ঘৰ পালোঁগৈ, বিহদিয়া ওচৰতে নহয়, পটককৈ পাই যায়গৈ আৰু বেছি দূৰ নহয়। এই বিহদিয়া চকটো নাপাওঁতেই ৰাস্তাটো যে গুচি যায় সোঁহাতেদি, সেইটো দি সোমাই গ'লে অকণমান দুঘৰমান মানুহ গ'লেই আৰু পাই যায় ঘৰটো। অনুও আহিছিলে, অনুৰ জোঁৱাই গোটেইখিনি এই চোতালতে আমাক এতিয়া বহাৰ সুবিধা কৰি দিছে। এয়া সকলোখিনি আয়োজন কৰি থোৱাই আছে অৱশ্যে। আমি বোলো আমাৰ সুধিলে দীপ্তিক যে আগতে খাই ল'বনে চাহখিনি, আগতে কামখিনি কৰি ল'ব? নহয়, আগতে কামখিনি কৰি লোৱাই ভাল হ'ব। অলপমান কাম যিহেতু আঙুঠি পিন্ধোৱাত বেছি বিশেষ এটা বহুত কামো নাথাকে, সেইকাৰণে এইখিনি কৰি লোৱাই ভাল হ'ব। তাৰপিছত কৰি লৈ পেলাই যি ইচ্ছা কৰি থাকিব পাৰিব। কাৰণ আৰু গৰমটো মানে এনেকুৱা গৰম পৰিছে আৰু নহয়, বিয়া হ'লেতো মানুহ মৰি যাব। মানে কাম কৰা মানুহৰতো দিগদাৰেই, আৰু খোৱাখিনিৰো কিন্তু একদম বহুত দিগদাৰ। গৰমত খোৱাটো কম কথা নহয় দেই। গতিকে একদম ৰ'দত মানে মানুহবিলাক কিবা এটা হৈ গৈছে আৰু। এয়া কইনাজনী লৈ আহিবগৈ লাগিব, কোনোবাই মাতি পেলাই নিজে আহিবনে আৰু মানে লৈ আহিলেগৈ মাইনাহঁতে। মাইনা, নেহা, ইয়াতে বৰষা গোটেইবিলাক গৈ কইনাজনী লৈ আহি চোতালতে বহিলে আৰু সকলোখিনি মানুহটো আছে। আৰু সিফালৰ মানুহখিনিও প্ৰায় মোৰ চিনাকি, এইফালৰখিনিও চিনাকি, সেইকাৰণে খুব এটা মানে চিন্তা লগা নাই আৰু। গোটেইখিনি যিহেতু চিনাকি মানুহৰ ভিতৰতে, আৰু খুব এটা সংকোচো লাগি থকা নাই। মনজিতা আৰু মোমায়েকৰ ঘৰ এইখন, মনজিতাও আহি পাব কিছু পিছতে। আৰম্ভ হৈ গ'ল, কোনে নিজেই পিন্ধাব আৰু। আচলতে আগতে বৌয়েক বা যিজনীয়ে গা ধুৱায়, নোৱা ধুৱায়, সেইজনীয়ে পিন্ধায়, কিন্তু আজিকালি আৰু প্ৰায় দৰাটোৱে পিন্ধোৱা দেখা যায়। মোকো পিন্ধাইছিলে ঠগবৌ বুলি যে আমাৰ বৌজনী আছিলে, এতিয়া নাই হৈছে। এই দ্বিজেনহঁতৰ গণেশহঁতৰ মাক
তেওঁৱে পিন্ধাইছিল। তেওঁ হেনো বংশটোৰ ভিতৰত ডাঙৰ আছিল। আৰু মই যেতিয়া বিয়া হৈ আহিছিলোঁ তেতিয়া আমাৰ পৰিয়ালত ইমান বৌ বা খুৰী এনেকুৱা নাছিল। খুৰী এজনী আছিল যদিও খুৰী অকণমান অসুস্থ আছিল। সেইকাৰণে ঠগবৌৱে মোক পিন্ধাইছিলে আৰু গহনা গাঁঠৰিবিলাক। তেতিয়া মই সিমান এটা জনাও নাছিলোঁ বাৰু কোন আহিছে কোন নাই। আহিছে যিহেতু সন্মানীয় ব্যক্তি বুলি মানে ময়ো যিখিনি কৰিব লাগে কৰিছিলোঁ। আৰু এয়া তেল দিলে, তহঁতে তামোল এটা লৈ তেলখিনি দিয়াৰ নিয়ম যে সেই নিয়মমতে সকলো কাম কৰি আছে। কাৰণ আমাৰ সিহঁতে জানেই অলকা আছে, যিহেতু অলকা আছে, মাজনী আছে খুৰীয়েকহঁত, সিহঁতে নিয়মবিলাক জানেই যিহেতু আৰম্ভ কৰি দিছে। আৰু মাকে ওচৰতে বহি আছে। মইতো আৰু এতিয়া আকৌ লাষ্টত সেৱা কৰিব লাগিব। সকলোকে সেৱা কৰাৰ প্ৰথমতে বোলে ভাগিনীয়েকক কৰিব লাগিব। ভাগিনীজনকো আমাৰ ডাবু, সেইকাৰণে ডাবু গৈ উপস্থিত ডাবুৰ ওচৰত আহিলে আৰু এতিয়া মানে তাক সেৱা কৰিব। সি মানে এইটো বুজি পোৱাই মানে সি বহুত ভাল পাইছে আৰু ইমান ডাঙৰ মানুহে তাক সেৱা কৰিছে। কি ধুনীয়াকৈ মানে পাতি দিছে। তাৰ মাজতে আকৌ ঠেং এটা লাগি গ'ল আৰু মোমায়েকৰ কাষৰ পৰা মই বোলে তুলি আনিলোঁ। মই কিবা ক'লে সি বৰ দুখ পায় তাৰমানে, একেবাৰে কান্দি কান্দি হিয়ালি জিয়ালি হৈ গ'লগৈ। চাওঁ ডাবু, ডাবু এইফালে, ডাবু এইফালে ঘূৰা, এইফালে ঘূৰা মোৰ ফালে। অঁ ই ফালে তুলি গৈছে কইনাৰ ঘৰৰ ফালে মানুহ। এই সৰু সৰু বোৱাৰীবিলাক ধুনীয়াকৈ হাঁহি মাতি ড্ৰেছ পাতি কৰি থিয় হৈ আছে। আজিকালি চবেই এইটো জানে আৰু ন। এযোৰ কাপোৰো আনিছে, অৱশ্যে কাপোৰযোৰো দি দিছে এনেই। আগতে হ'লেতো একেবাৰে বাহিৰ মানে ভিতৰ নি পেলাই পিন্ধাই আনিব লাগিলেহেঁতেন। আগৰ নিয়মবিলাক অলপমান বেলেগ আছিলে, অকণমান কঠিনো আছিলে নিয়মবিলাক বাৰু। এতিয়াৰ নিয়মবিলাক হৈছে বুজা পৰাৰ ভিতৰত। আৰু দৰা যিহেতু নিজে আহিছেই, গতিকে গোটেইখিনি নিজেই কৰিছে। আৰু আজি কইনাজনী বৰ ধুনীয়া লাগিছে অৱশ্যে, অকণমান সাজি পাৰি আছে, কাৰণ তাই একদম ষ্টাইলেই নকৰে অকণো। এইয়া মামী আইতাকবিলাকো মানে ডেকা আৰু দেই, চব ডেকাই। আজিকালি বুঢ়া মানুহ দেখোন নায়েই। তাৰমানে আমিয়েতো বুঢ়া মানুহ ন, আমিয়ে ডেকা হৈ থাকোঁ যে আচলতে, সেইকাৰণে তেনেকুৱা লাগে। আগত হোৱাটোতো আমি বুঢ়া মানুহ হৈয়ে ঘূৰি ফুৰিব লাগিলহেঁতেন। বন্দিতা মামীয়েকৰ বন্দিতা আহিছে। এয়া খুৰাকৰ ল'ৰাবিলাক বহি আছে। আমাৰ বিকাশ এটা এতিয়া মানে শেষৰ পৰ্বটো পাবহি আৰু মানে ভাগিনীয়েকক সেৱা কৰা। ভাগিন মানে ইয়াতে ডাঙৰ। মই প্ৰথম যেতিয়া আহিছিলোঁ আমাৰ ঘৰতো ভাগিন নাছিল, 5টাই ল'ৰা নে। তাৰ ভিতৰত আমাৰ বাপদাই দিছিলে যে এঘৰ সুষমা, তাইকে সেৱা কৰিব লগাই দিছিলে। মই তেতিয়া প্ৰথম আহি সুষমাক সেৱা কৰিছিলোঁ। কি দিছিলোঁ কি নাই পাহৰিলোঁ বাৰু, তথাপি সেইটো হ'লে মনত আছে। এতিয়া সকলো বস্তু যি অনা গৈছে, কলৰ থোকটো হওক, নাৰিকলখিনিয়ে হওক, মাছ আনিছে নে নাই অনা। মাছ নানে ইয়াত, এইফালে মাছ নানে। মহাপুৰুষীয়া বুলি কয় যে সিহঁতো তেনেকুৱাই। আমাৰ মনাহঁতৰ ঘৰতো মাছ নিবলৈ হাক দিছিলে যে মাছটো নিয়া নাছিলোঁ আমিও। নাজানো আৰু নিয়মটো অলপ বেলেগটো। আমাৰ আকৌ মাছ এটা লৈ যায়, সেইটো আকৌ এইটো কাটি দিয়ে, কাটি এফাল তাত থৈ আহে, এফাল লৈ আহে, এনেকুৱা নিয়ম আছিলে আমাৰ নিয়ম। আৰু প্ৰত্যেকটা বস্তুৱেই আধা তাতে থৈ আহে, আধা লৈ আহে। সেয়া মানে বনাই পেলাই খাব লাগে হেনো। এয়া মিঠা আৰু দিলে। মিঠাইবিলাক চব মানে খাব লাগে আৰু চবকে দিব লাগে। মানে আগতে মিঠাইটো পেকেটতে ভৰাই আনিছিলে, আজিকালি ট্ৰে এখনত সজাই আনে। নিয়মবিলাক অলপমান মানে পৰিৱৰ্তন হৈছে আৰু ডিচেঞ্চি এটা আহিছে, ডিচিপ্লিন। আৰু এইটো মিঠাই নোখোৱা মানুহটো আজি মিঠাই খাই আছে দেই আমাৰ ডাবুৱে। এইহে তাৰ অৱস্থা, এইটো কোনোদিনে নাই। কিমান কষ্ট লাগিছে তাৰ খাওঁতে। এইটোহে আচল মুহূৰ্ত আৰু
ডাববোৰ সেৱা কৰিছে, ডাববোৰ আকৌ আশীৰ্বাদ দিছে। সি একো বুজি পোৱা নাই, কৰিব লাগে তুলিব লাগে। আমাৰ আকৌ টুক যেনিবা পিছত গ'ল মাকৰ লগত, কান্দি কাটি অস্থিৰ মানে কান্দি আছে। লাষ্টত যেতিয়া সি মানে ডাববোৰ দেখিলে, এয়া তাৰ মাজতে খায়ো আহিলোগৈ বাৰু। খোৱাৰ ফটোখিনি ভালকৈ ল'ব নোৱাৰিলোঁ। এইটো ডাববোৰ আৰু টুকটুকে যেতিয়া তাক দেখিলে তেতিয়াহে সি কিবা এটা বুজি পালে, তাৰমানে তাৰ ভাল লাগিলে আৰু, নহ'লে কান্দি কাটি অস্থিৰ হৈ আছিলে। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ দেই।